নমস্কাৰ দেই বন্ধু বান্ধৱীসকল। ঠাণ্ডা বতৰ, ৰাতিপুৱা মোক কৈ থৈ পেলাই গৈছিলে খিচিৰি অকণ বনাবা বুলি। মই ক'লে নবনাওঁ, পিছত আকৌ ভাবিলোঁ বনাই দিওঁ, কৈছে যেতিয়া বেয়াও লাগে। আদা ইয়াত দি দিলোঁ, আদা দি পেলাই অকণমান ভাজিম, গোন্ধটো ধুনীয়া ওলায়। পিছত আৰু নিদিওঁ আৰু একো, পানী দিম আৰু ভাবি আছোঁ কুকাৰতে বনাওঁ নে কিবা চৰুতে বনাওঁ। কুকাৰত বনালে পানীটো আকৌ কম বেছি কিবা হৈয়ে যায় নেকি, ভয় লাগে। আৰু চৰুত দিলে ভালেই হ'ব বাৰু, আন্তাজত দি দিম বুলি ভাবিলোঁ আৰু ভগৱানেহে জানিব আৰু কি হয়। আৰু এই জলকীয়া 4টা দি দিলোঁ। খিচিৰিটো বনাইছোঁ, ভালে হয়নে বেয়া হয়তো ভগৱানে জানিব, আৰু হোৱাৰ পিছতহে বুজি পাম কি হৈছে। কিন্তু আকৌ যিয়েই হওক, নিৰামিষ চব্জি অকণমানটো লাগিব, তাকে ৰেডি কৰি লওঁ বনাবলৈ। এতিয়া মই দি দিম ৰঙালাও আৰু মটৰ ধুই পেলাই থৈ দিছিলোঁ, সেয়া দি দিলোঁ। তাৰপিছত অকণমান সময় আকৌ ঢাকন মাৰি দিম। লগতে এয়া বিলাহী 2টা আৰু এয়া আদা যে একেলগে মই সৰকি পেলাই আমৰুকণিখনতে ৰুকি পেলাই থৈ দিছিলোঁ, সেয়া দি দিলোঁ। এয়া আদা হৈ যাব। কথা কওঁতে বহুত ভুল হয়, শুদ্ধ কওঁ বুলি ভাবোঁ, পিছত নাই ভুলেই হয়। সেইবিলাক আৰু নুশুনিব, আৰু সেইবিলাক শুনিও বাদ দিব। আৰু ভুল কৈয়ে পাওঁ, এতিয়া কওঁতে শুদ্ধ হ'বগৈ, পিছত ঢেৰ দিন লাগিব চাগে।